মহানগৰীত শিশু সৰবৰাহকাৰীৰ ভয়ংকৰ নেক্সাছ জিএমচিএইচৰ বাহিৰে ভিতৰে সক্ৰিয় শিশু সৰবৰাহকাৰী ঘটনা 30 মাৰ্চৰ নলবাৰীৰ এক সন্তানহীন দম্পতীয়ে 9 দিন পূৰ্বে জিএমচিএইচত জন্ম হোৱা এটি কন্যা সন্তান ক্ৰয় কৰিছিল এটি দৰিদ্ৰ পৰিয়ালৰ পৰা 2 লাখ টকাৰ বিনিময়ত কন্যা সন্তানটি বিক্ৰী কৰিছিল দুই কন্যা সন্তানৰ পিতৃয়ে কিন্তু সেয়া আছিল কেইটামান টকাৰ লোভত দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৱে লোৱা বেআইনী সিদ্ধান্ত দৰিদ্ৰ পৰিয়ালটোৰ হাতত 2 লাখ টকা দি মহিলা দালালে ভঙাগড় পাহাৰৰ পৰা লৈ আনিছিল কন্যা সন্তানটি মহিলা দালালে নলবাৰীৰ এক সন্তানহীন দম্পতীক যোগান ধৰিছিল কন্যা শিশুটি তাৰ পাছতেই পোহৰলৈ আহিল এই ভয়ংকৰ ঘটনা ফেচবুকৰ এখন ফটোৰ বাবে পোহৰলৈ আহিল গুৱাহাটী মহানগৰীত শিশু ক্ৰয় বিক্ৰয়ৰ ভয়ংকৰ ঘটনা কন্যা শিশুটি ক্ৰয় কৰা দম্পতীয়ে ফেচবুকত আপলোড কৰিছিল ফটো বেআইনী প্ৰক্ৰিয়াৰে ক্ৰয় কৰা শিশুটিৰ ফটো পৰিল শিশু কল্যাণ বিভাগৰ হাতত নলবাৰীৰ বেলচৰ থানাত শিশু কল্যাণ বিভাগে এক গোচৰ ৰুজু কৰিলে গোচৰ ভিত্তিতে বেলচৰ থানাই গ্ৰেপ্তাৰ কৰিলে শিশু ক্ৰয় কৰা ভাস্কৰ আৰু পুলিচক শিশুটি ক্ৰয় বিক্ৰয় আৰত আছিল শিশু সৰবৰাহকাৰীৰ নেক্সাছ ঘটনাৰ সৈতে শিশু সৰবৰাহকাৰী তথ্য লাভৰ পাছতেই ভঙাগড় আৰক্ষীলৈ গোচৰ হস্তান্তৰ কৰিলে বেলচৰ আৰক্ষীয়ে নৱজাতক বিক্ৰীৰ নেক্সাছৰ মধ্যস্থতাকাৰী দক্ষিণ গাঁৱৰ মুনুহক ভঙাগড় আৰক্ষীৰ জালত পৰিল মধ্যস্থতাকাৰী মুনুহক কুলেন তালুকদাৰে এটা 9 দিনীয়া বাচ্চা এটা ইলিগেলি এডপ্ট কৰিছিলে সেই বাচ্চাটো দিয়াত সহায় কৰিছিলে মুনু হক নামৰ মহিলা এগৰাকীয়ে আৰু যোৱাকালি মুনু হকক এৰেষ্ট কৰা হৈছে আৰু তেওঁক বৰ্তমান ভঙাগড় থানাতে ৰখা হৈছে পলাতক চক্ৰটোৰে আন সদস্য পূৰ্বে খানাপাৰাৰ পৰা শিশু অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল মুনু কিন্তু সাংবাদিকৰ কেমেৰা দেখিলেই পলাবলৈ খোজা মুনুৱে কি ক'লে শুনক বাইদেউ আপুনি শিশু সৰবৰাহৰ লগত জড়িত বুলি গম পোৱা গৈছে এই নহয় কি কৰিবকে মানে গ্ৰেপ্তাৰ কৰিছিলে নাই কৰা আপোনালোকে এনে এইবিলাক নোলাবচোন এইবিলাকত মই নাই ভিতৰত খুলি লওক একবাৰ আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে ন তথ্য নৱজাতক ক্ৰয় কৰা কুলেশৰ ভাতৃ ভাস্কৰ পেছা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সন্তানহীন ককায়েক বৌয়েকৰ বাবে নৱজাতক বিচাৰি ভাস্কৰে চিনাকি হৈছিল এই মধ্যস্থতাকাৰী দালাল চক্ৰটোৰ সৈতে গড়চুকৰ এখন হোটেলৰ দালাল চক্ৰে হৈছিল ভাস্কৰৰ দৰদাম 30 ফেব্ৰুৱাৰীত ভঙাগড়ৰ নৰকাসুৰ পাহাৰত 2 লাখ টকা দি ক্ৰয় কৰিছিল শিশুটি 2 বছৰ পূৰ্বে জিএমচিএইচত শিশু সৰবৰাহকাৰী কবলত পৰা প্ৰিয়ম কলিতাক আজিও বিচাৰি উলিয়াব নোৱাৰিলে আৰক্ষীয়ে মাতৃৰ কোলাৰ পৰা মহিলা অপহৰণকাৰীয়ে লৈ গৈছিল শিশুটি প্ৰিয়ম কলিতাক কোনে নিলে ক'ত গ'ল এতিয়াও ৰহস্যৰ আৱৰ্তত এতিয়া সকলোৰে প্ৰশ্ন 9 দিন পূৰ্বে জন্ম হোৱা শিশুটিৰ পৰিয়ালৰ সৈতে কেনেকৈ যোগাযোগত আহিল শিশু সৰবৰাহকাৰী চক্ৰটো নৱজাতক ক্ৰয় বিক্ৰয় ঘটনাৰে কোনোবা নাৰ্ছ অথবা আশাকৰ্মী জড়িত হৈ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে কিন্তু এই ঘটনাক লৈ এতিয়াও নিমাত জিএমচিএইচৰ কৰ্তৃপক্ষ জিএমচিএইচৰ ভিতৰে বাহিৰে অনবৰতে সক্ৰিয় হৈ থকা এই দালাল চক্ৰটোক আৰক্ষীয়ে পুলিয়ে পোখাই কেতিয়ালৈ নোহোৱা কৰিব পাৰে সেয়াহে হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট NKTV+